ছাত্ৰ ছাত্ৰীসকল, মই অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আনিছোঁ আনন্দৰাম বৰুৱা পাঠটোৰ কেইটামান বচা প্ৰশ্নোত্তৰ। পাঠটোৰ লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। প্ৰথম প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰ, আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল অসমৰ গুৱাহাটীত। খ, ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল? উত্তৰ, সুদূৰ ইউৰোপলৈ গৈছিল। গ, আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ, মহাবীৰ চৰিত গ্ৰন্থত। ঘ, আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়ান্বিত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ, পণ্ডিত মেক্সমূলাৰ। অ, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? কৰ্মই আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ। প্ৰথম চ, ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত কৰা প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ, আনন্দৰাম বৰুৱা। দ্বিতীয় চ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনিৰ নাম কি? উত্তৰ, ভক্তি বিবেক আৰু কথা সাহিত্য। বগীয়া জ, এনক আৰ্ডেনৰ অনুবাদক গৰাকীৰ নাম লিখা। উত্তৰ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। ঝ, আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনিৰ নাম কি? উত্তৰ, অমৰ কোষ। ২, আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? উত্তৰ, আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃ তথা আত্মীয়স্বজনৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, স্বদেশ প্ৰেম, জ্ঞান চৰ্চাৰ প্ৰতি স্পৃহা, একাগ্ৰতা, কৰ্মদক্ষতা আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া। ৩, আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? উত্তৰ, আনন্দৰাম বৰুৱাৰ সময়ত যাতায়াত ব্যৱস্থা অতি অনুন্নত আছিল। ইউৰোপলৈ যোৱাৰ ৰাস্তা অতি দুৰ্গম আছিল। তাৰোপৰি বিলাতলৈ গ'লে জাতি যাব বুলিও সেই সময়ৰ মানুহৰ মনত ভয় হৈছিল। এনেবোৰ কাৰণতে সেই সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। ৪, কেনেধৰণে নিজৰ পৰিচয় কৰি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? উত্তৰ, সংস্কৃত সাগৰমথী জগৎবিখ্যাত পণ্ডিতসকলৰ শাৰীত বহিও আনন্দৰাম বৰুৱাই নিজৰ পিতৃ মাতৃ ভাই ককাই স্বদেশ স্বজাতিক পাহৰা নাছিল। আনন্দৰাম বৰুৱাই দোলেভেছৰী আৰু গড়গাম বৰুৱাৰ পুত্ৰ আৰু পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি নিজৰ পৰিচয় দি সন্তোষ লাভ কৰিছিল। ৫, কি কথাৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজ্য হৈ থাকিব? উত্তৰ, নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজ্য হৈ থাকিব। ৬, কিহৰ বাবে আনন্দৰাম বৰুৱাই চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? উত্তৰ, আনন্দৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁৰ জ্ঞান চৰ্চাৰ অনুৰাগ ইমান প্ৰবল আছিল যে অন্য কথা বা সাংসাৰিক বিষয়ৰ প্ৰতি ভাবিব সময় নাছিল। সেয়ে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত কোনে প্ৰশস্তি গাইছে? তোমাৰে আনন্দ বৰুৱাই বুলি পাঠত থকা কবিতাৰ শাৰী দুটা লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীত নামৰ কবিতাটোত প্ৰশস্তি গাইছে। আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল। কথাষাৰ বুজাই লিখা। আনন্দৰাম বৰুৱাৰ নিজ পিতৃ মাতৃ ভাই ককাইৰ লগতে নিজ দেশৰ প্ৰতি অগাধ ভক্তিভাৱ আছিল। সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে প্ৰাগজ্যোতিষপুৰৰ সম্ভৱম বুলি পৰিচয় দিছে। মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এনেদৰে য'তেই সুবিধা পাইছে ত'তেই প্ৰাগজ্যোতিষপুৰৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে। ৯, একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? উত্তৰ, মানুহৰ জীৱনৰ অন্যতম চাবিকাঠি হ'ল ধৈৰ্য আৰু একাগ্ৰতা। একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু কৰ্মী হ'ব পাৰিছিল। এই গুণে তেওঁক সাহস আৰু শক্তি দান কৰিছিল। ল'ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰ কোষখনি তেওঁ ল'ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। ১০, প্ৰাচ্য আৰু পাশ্চাত্য ভাৰত সংমিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। যি সময়ত অসমীয়া হোৱাটো জাতি জোৱাৰ ভয় আছিল, সেই সময়ত আনন্দৰাম বৰুৱাই প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত সংযোগ সেতু গঢ়ি জ্ঞানৰ পোহৰ বিলাবলৈ সক্ষম হৈছিল। আনন্দৰাম বৰুৱাই ইউৰোপ আমেৰিকালৈ গৈ জ্ঞান চৰ্চা কৰিছিল। আনন্দৰামৰ জৰিয়তে পাশ্চাত্য দেশসমূহে প্ৰাচ্যৰ জ্ঞান লাভ কৰাৰ সুবিধা পাইছিল। ১১, মহাপুৰুষৰ পদাঙ্ক অনুসৰণ কৰি কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱাৰ পাত্ৰীৰ আধাৰত বুজাই লিখা। সংসাৰত সময়ে সময়ে এনে কিছুমান ব্যক্তি জন্মগ্ৰহণ কৰে যিসকলে নিজ কৰ্ম আৰু আদৰ্শৰে
জগতত কীৰ্তি ৰাখি যাবলৈ সক্ষম হৈছে। আন অসমীয়াৰ দৰে সাধাৰণভাৱেই ডাঙৰ দীঘল হোৱা আনন্দৰাম বৰুৱাই তেওঁ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ উঠিছে। ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল। তদুপৰি যি সময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, তেনে সময়ত আনন্দৰাম বৰুৱাই ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল। এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষৰ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুসৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। উক্ত কথাফাকি দত্ত উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱৰ আনন্দৰাম বৰুৱা পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। তেওঁৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ। তেওঁ কেতিয়াও কামৰ বাবে প্ৰশংসা বা মান নিবিচাৰিছিল। আনন্দৰাম বৰুৱাৰ কৰ্মময় জীৱনত জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। অদম্য কৰ্মস্পৃহা আৰু কৰ্মী মনোভাৱ থকা বাবেই জীৱনকালৰ অতি চমু যাত্ৰাতো তেওঁ অতি উচ্চ মানদণ্ডৰ গ্ৰন্থ ৰচনা কৰি বিশ্ববিখ্যাত হৈ পৰিছিল। সেয়ে লেখকে জীৱনৰ আন এটি নাম কৰ্ম বুলি কৈছে আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ বুলি উল্লেখ কৰিছে। থেংক ইউ।